Students, today I am discuss about the question answers SSLC examination 2023. First questions. এনেকুৱা কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যনৰ সঠিক এনসাৰ হ'ব অপশন সি। যাতে কুৱেশ্যনটো যাতে ভিডিওটো ডাঙৰ নহয় তাৰ কাৰণে ডাইৰেক্ট এনসাৰবিলাক কৈ দি আছো। তাৰ পিছত 2 নম্বৰ কুৱেশ্যনৰ এনসাৰ হ'ব অপশন বি। এটো হৈছে এটা অযুগ্ম বৰ্গ সংখ্যাৰ বৰ্গ। তাৰ নেক্সট কুৱেশ্যন এটো এনসার হব অপশন ডি 9। তার নেক্সট কুৱেশ্যনটো তোমালোকৰ হব 4 নম্বৰ কুৱেশ্যনৰ এনসার হব অপশন সি। তার নেক্সট কুৱেশ্যনৰ এনসারটো হব বি। ইয়াৰ পিছত তোমালোকে চাই লোৱা নেক্সট এনসার 6 নম্বৰ কুৱেশ্যনৰ এনসারটো হব অপশন এ। 7 নম্বৰ কুৱেশ্যনৰ এনসারটো হ'ব অপশন বি। এনেকুৱা ধৰণৰ কুৱেশ্যন। তাৰ নেক্সট কুৱেশ্যনৰ এনসার হ'ব অপশন বি। তাৰ পিছৰ কুৱেশ্যন 9 নম্বৰ কুৱেশ্যন। 9 নম্বৰ কুৱেশ্যনৰ অপশনটো হ'ব এনসার অপশন বি টু কারেক্ট এনসার। তাৰ পিছত 9 নম্বৰ কুৱেশ্যনৰ এনসারটো হ'ব ইয়াৰ সঠিক এনসার হ'ব অপশন বি হয় নেকি অলপমান চাই ল'ব লাগিব। এইকেইটা এমসিকিউ কুৱেশ্যন কেইটা তোমালোকক দিলো। তাৰ পিছত এইটো হ'ব 7/5। তাৰ নেক্সট কুৱেশ্যন। তাৰ নেক্সট নম্বৰ কুৱেশ্যন নম্বৰ 2 2 নম্বৰ কুৱেশ্যনৰ এনসার হ'ব অপশন এ 6√2 সেন্টিমিটার। তাৰ নেক্সট কুৱেশ্যন অপশন ডি 3 নম্বৰ কুৱেশ্যন অপশন ডি। তাৰ নেক্সট কুৱেশ্যন হ'ব অপশন বি। ইয়াৰ পেজ নাম্বাৰটো চাই ল'বা, পেজ নাম্বাৰ 6। তাৰপিছত 5 নম্বৰ কুৱেশ্যন ছেদক কারেক্ট এনসার। তাৰ নেক্সট চাই লোৱা। তাৰ নেক্সট এনসার এইটো হ'ব অপশন কারেক্ট এনসার। তাৰপিছত এইটো কুৱেশ্যনৰ একদম তলৰ কুৱেশ্যনৰ এনসারটো হ'ব তোমালোকৰ অপশন বি 70 ডিগ্ৰী। তাৰ পিছৰ কুৱেশ্যনটো চাই লোৱা। এইটো হ'ব অপশন ডি 729। তাৰ পিছৰ কুৱেশ্যনটো চাই লোৱা। 9 নম্বৰ কুৱেশ্যন। 9 নম্বৰ কুৱেশ্যনৰ কারেক্ট এনসার হ'ব অপশন সি। তাৰ পিছত তোমালোকে চাই লোৱা এটোৰ অপশন হ'ব 2/3 কারেক্ট এনসার। আৰু বাকিবিলাকৰ কুৱেশ্যন তোমালোকে চাই লোৱা হিপিটিত আছে। এতিয়া বাকি কুৱেশ্যনবিলাক ভিডিও আকাৰে বনাই দিম সম্পূৰ্ণ এনসার সহ। তোমালোকে চাই লোৱা। ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক কৰি দিবা। ধন্যবাদ।